অৱতাৰ 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 সহযোগ কৰিছে Pediasure 7+ Specialized Nutrition for 7+ Kids. Energy that keep you going longer. আৰু Good Night Gold Flash, India's most powerful vaporizer. অৱতাৰ 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 এতিয়াতো সকলোবিলাক ঠিকে আছে। চাহ লোৱা। চাহ মোলৈ অকলে আনিলে যে আপুনি নাখায়? মই অলপ আগতে খাইছো। আপোনালোকক অলপ চিন্তিত যেন লাগিছে। নহয় চিন্তা কৰিবলগীয়াতো একো নাই। পূজা ভাগৰ সকলো হৈ গৈছে যেতিয়া। পূজাৰ কাৰণে মই চিন্তা কৰা নাই। এওঁ এটা নতুন চিন্তাহে সোমাই দিছে মনত। কি চিন্তা? শিৱা, এতিয়া থাকক নেকি? তোমাক এইখিনি কথা আমি পিছত ক'ম বুলি ভাবিছোঁ। আচলতে মই এতিয়া ক'বলৈ বিচৰা নাই। হ'ব ক'ব বিচৰা নাই যেতিয়া নালাগে। হেৰি নহয়, পূজাৰ কাৰণে আলহী দুলহী মতাৰ কথা ভাবিছে নেকি? দুই এজনক মাতিব পাৰিলে বেয়া নাছিলে। তুমি কি কোৱা স্নেহা? আপুনি যি ভাল দেখে। নাৰায়ণ, কওক। তুমি এটা কাম কৰিবাচোন। তুমি এওঁৰ লগত আলোচনা কৰি কাক মাতিব লাগে তুমিয়ে মাতি দিবা। ঠিক আছে, তুমি বহা, মই অলপ দেউতাৰ ওচৰৰ পৰা হ'ব। বৰ ডাঙৰ কথা হ'ল নহয় নাৰায়ণ। কি হ'ল? এওঁ থকাৰ কাৰণে মই তোমাক ক'ব পৰা নাছিলোঁ। তোমাক মই এনেও ক'লোৱেহেঁতেন। কওকচোন। আমাৰ শিৱালী যে ছোৱালীজনী ঠিক কৰিছ, তাইৰ প্ৰব্লেম এটা আছে। প্ৰব্লেম? কি প্ৰব্লেম? মানে প্ৰব্লেমটো কি হৈছে অ' ল'ৰা? গা বেন? নাই, তই মনটো মাৰি আছ যে? কিবা এটা ভাবি আছোঁ। কি ভাবি আছ ক? তোক ক'ব পাৰোঁ, কিন্তু তই যদি আমাৰ ঘৰত লগাই দিয়। বুজিলোঁ দে। কি? ঘৰত ক'বলৈ মনা কৰিছ যেতিয়া কি কথা হ'ব পাৰে বুজি পাই গ'লো আৰু। কি বুজি পালি তই? কি হ'ব আৰু, ক'ৰবাত বৌ এজনী মিলিলে চাগে। ফাল্টু। নহয় যদি কি কথা ক? সেইকাৰণেতো তোক ক'বলৈ বেয়া পাওঁ। ফাল্টু কথা বাহিৰেতো বেলেগ কথা ভাবিব নোৱাৰ। চা ভাই, মই তোৰ লগত এনে ধেমালি কৰোঁ, কিন্তু এতিয়া মই পূৰা চিৰিয়াছ। একচুৱেলি এই বিশ্বাসঘাতকতা শব্দটো মোৰ অভিধানত নাই। মোৰ মানে এনেই ক্লিয়াৰ কৰিব আছিলে কথাটো মোৰ, সেইকাৰণে মই ক্লিয়াৰ কৰিলোঁ। এতিয়া বাকী তোৰ ইচ্ছা, যদি ক'ব বিচাৰ ক, যদি নকওঁ। ঐ ৰ, তোক বিশ্বাস নকৰা নহয়, কিন্তু কথাবিলাক কেনেকৈ কওঁ তাকেহে ভাবি আছোঁ। যি আছে কৈ যা, মই বুজি পাই যাম। আজি মই দুটা ডাঙৰ চক কচোন। মই যে তোক এদিন আৰচি কথা কৈছিলোঁ, মনত আছেনে? আছে, কিয় নাথাকিব। আজি আৰচিক লগ পালোঁ। ক'ত? আচলতে আজিয়ে নহয়, তাইক মই আগতেও লগ পাইছোঁ। এই যে মন্দিৰত যে ছোৱালীজনী চেঞ্চলেছ হৈ পৰিছিলে, আৰে তই যে মোক যে এই চুৰিখন লৈ পেলাই যে জোকাই আছিলি, কাৰ হয় জান? আৰচিৰ হয়। ৰ, মই অকণমান কনফিউজ হৈ গৈছোঁ, ভালকৈ বুজাই কচোন। আৰে এই যে মলত যে ছোৱালীজনী মূৰ ঘূৰাই পৰিছিলে, সেই যে মন্দিৰত যে ছোৱালীজনী, সেইজনী আৰচি হয়। শিৱা, একেটা কথাই ভাবি আছা ন? মনটো কিবা এটা ভাল লাগি থকা নাই। আৰে মই কৈছোঁতো মই সকলো ঠিক কৰি দিম। কেনেকৈ ঠিক কৰিবা?
এফালে আৰুচিয়ে ভুল বুজি আছে, এফালে মায়ে ভুল বুজি আছে। ইমানবোৰ ভুল বুজাবুজি তুমি কেনেকৈ ঠিক কৰিবা? এই মই ট্ৰাইটো কৰিব পাৰোঁ ন। আৰু যদি কামতেই নিদিয়ে তেতিয়া? তুমি ইমান পজিটিভ মানুহ হৈ ইমান নিগেটিভ চিন্তা কেতিয়াৰ পৰা কৰিবলৈ ল'লা? ছাবজেক্টটোৱে তেনেকুৱা ন। ভগৱানৰ ওপৰত বিশ্বাস ৰাখা মাই ফ্ৰেণ্ড, সকলো ঠিক হৈ যাব। আচলতে মাৰ কথাটো একেবাৰে মানি ল'ব পৰা নাই। আৰুচিৰ যদি কাৰোবাৰ লগত ৰিলেশ্যন আছিলেই, তেনেহ'লে পাব্লিক প্লেচত ইমান মিছবিহেভ কেনেকৈ কৰিলে? আৰু তুমিতো মাৰ লগতেই আছিলা, সেইখিনি সময়ত মাক কিয় তুমি নুবুজালা? আৰে আণ্টিয়ে যে তেনেকুৱা ভাবিব মইতো ভবাই নাছিলোঁ। আৰু তাৰ পৰা কিয় গুচি আহিলে মই সেইটোও গম পোৱা নাছিলোঁ। যদি তাতেই গম পালোহেঁতেন মইতো ইমান ডাঙৰ প্ৰব্লেম এটা ক্ৰিয়েট হ'বলৈ নিদিলোহেঁতেন ন। আচলতে মাহঁতে বাহিৰা জগতখন দেখা নাইতো, সেইকাৰণে এনেকুৱা হৈছে। মাহঁতে এটাই বুজে, এটা ল'ৰা আৰু এজনী ছোৱালী। এহাল ল'ৰা ছোৱালীৰ মাজত যে এটা ভাল ফ্ৰেণ্ডশ্বিপ থাকিব পাৰে, সকলো কথা শ্বেয়াৰ কৰিব পাৰে বা হাতত ধৰা ধৰিকৈ ফুৰিব পাৰে, সেইবিলাকতো একেবাৰে ভাবিবই নোৱাৰে। মই আৰুচিৰ বিষয়ে বাৰু একোৱেই নাজানো, আনকি তাই মোৰ প্ৰতি ইণ্টাৰেষ্ট আছেনে নাই সেইটোও নাজানো। কিন্তু মোৰ কথাটো হ'ল, মানুহক এনেই ব্লেম কৰিব মই সেইটো একদম পচন্দই নকৰোঁ। সেইটো কাৰণে মোৰ মনটো অলপ বেয়া লাগি আছে। ইভেন আৰুচিও মোক বেয়া পাই আছে। আৰে বাবা, কাইলৈ দিনটো আহিবলৈ দিয়া না, মই সকলো ঠিক কৰি দিম নহয়। প্লিজ এতিয়া অকণমান হাঁহিটো মাৰা। অবতার 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 অবতার। মই মিছাকৈ নকওঁ, মোৰ মনত এটা সদায় ভাৱ আছিল। কি ভাব? তাইক মই এদিন লগ পামেই। কেইবাবাৰো মই তাইক বিচাৰি যাম বুলি ভাবিছিলোঁ, কিন্তু সাহস হোৱা নাই। খুৰী মানে আৰুচি মাকক বৰ ভয় লাগেও। মই জানো মই গ'লে তাত অপমানিত হ'ব লাগিব। সেইটো কথা মই ইমান ভাবি থকা নাই, কিন্তু তেওঁলোকক অশান্তি দিবলৈ বেয়া লাগে। সেইবিলাক বাদ দে, আল্টিমেটলি ভগৱানে মিলাই দিছে নহয়। গতিকে তাইক তই এবাৰ লগ কৰ, চব ক্লিয়াৰ হৈ যাব। আৰে লগটো পাম, কিন্তু মই এটা কথা ভাবি আছোঁ, তাইক মই দুবাৰ লগ পাইছোঁ। দুইবাৰ লগ পাওঁতেই তাই চেঞ্চলেছ হৈ পৰি গৈছে। তাই কিবা বেমাৰ চেমাৰ হৈছে নেকি? আৰে বাবা, তই তাইক আৰামছে লগ কৰ, লগ কৰি কথা। আৰে মই সেই কথাটো জানিবৰ কাৰণে বেছি এক্সাইটেড হৈ আছোঁ। আৰু তাতোতকৈ এটা ডাঙৰ কথা, মই যে আৰুচিক বিচাৰি আছোঁ, সেই কথাটো পূজাৰীজনে কেনেকৈ গম পালে? আৰে তই কোৱা নাই নহয় যে তই আৰুচিক বিচাৰি আছ বুলি, কৈছে জানো? আৰুচিৰ কথা কোৱা নাই, কিন্তু কৈ আছে যে মই যাক বিচাৰি আছোঁ তাক বোলে মই সোনকালে লগ পাম। আৰু মই যে কাৰোবাক বিচাৰি আছোঁ কেনেকৈ গম পালে? একজেক্টলি, মই সেইটোৱে কৈছোঁ চা। সেই মানুহবিলাকৰ কিবা এটা স্পিৰিচুৱেল পাৱাৰ থাকেতো, তেওঁলোকে কিবাকৈ এনেকৈ চাই মেলি কৰিব পাৰে আৰু। হয় চাগে। আৰু এটা কথা কি জান? কি? সেই মন্দিৰটোত আগতে আমি প্ৰায় খেলিব গৈছোঁ। ইমান দিনেতো মই সেই মন্দিৰটোলৈ যোৱা নাই। আজি বা কি মন গ'ল? চাব, সেইবিলাক চব ভগৱানৰ ইচ্ছা। আৰু ভগৱানে বিচাৰিছে যেতিয়া, তই কাইলৈ আৰামছে যা আৰু তাইক লগ কৰ এবাৰ। যাম, কিন্তু আকৌ এই কিন্তুটো ক'ৰ পৰা আহিলে? ন মই বাৰু একেই আছোঁ, তাই বা একেই আছেনে নাই? মানে তাই বা মোক মাতে নে নামাতে, মই কেনেকৈ মাতিম কি? ঐ ভাই শুন, তাইক লগ পালে গম পাবিয়ে নহয়, চব ক্লিয়াৰ হৈ যাব। ঠিক আছে? ঐ ঐ ব'ল, এতিয়া খানা বনাবলৈ আছে। আজি তোৰ পাল, কিন্তু আজি মোৰ গাটো ভাল লগা নাই, প্লিজ তই বনাবি। তই আজি কাৰণে প্লিজ।
কিবা ক'বা? এই কথা এটা ক'ম বুলি ভাবিছিলোঁ। কোৱাচোন। মানে তুমি ভুলকৈ নুবুজিবা, কিন্তু মই যি কওঁ তুমি বুজিবলৈ চেষ্টা কৰিবা। কোৱাচোন বাৰু, কি কথানো? এই যে গোটেই কথাবোৰ আমি ভাগ্য বুলি ধৰি ল'ব নোৱাৰো। মানে কোনো মানে চানে নাই। ভাগ্যক বিশ্বাস কৰা মানুহ মই নহয়। ইচ্ছা কৰিলে মানুহে ভাগ্যক গঢ়িবও পাৰে, ধ্বংসও কৰিব পাৰে। সেইটোতো হয়, তথাপিও শুনা, মই এই গোটেই কথাবোৰ ভাগ্য বুলিয়ে ধৰি ল'লোহেঁতেন, কিন্তু এতিয়া মই নধৰোঁ। কাৰণ এইবোৰ কোনোবাই ইচ্ছা কৰি কৰা কাম, আৰু কোনোবাই ইচ্ছা কৰি কৰা কাম এটাক মই ভাগ্য বুলি কিয় ধৰিম? ভাগ্য বুলি ধৰি কোনোবাই গোটেই জীৱন সুখত থাকিব আৰু আমি কষ্ট খাম। সেইবোৰ সহ্য কৰা মানুহ মই নহয়। আৰু শুনা, এইবোৰ কথা দ্বিতীয়বাৰ মোক নুবুজাবা আৰু নুসুধিবাও। মোতকে ভালকে আৰু কোনেও বুজি নাপায়। কিন্তু কথা হ'ল, কিহৰ কাৰণে মোৰ এই প্ৰব্লেমবোৰ হৈ আছে মই নিজেও বুজি পোৱা নাই। ৰোহন, কি কথা পাতি আছা জিলমিল? অবতার 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 অবতার। উঠিলা আৰুষি? বৌ। কালি ৰাতি বাৰু তুমি চিঞৰিছিলা নেকি? কিয়, কিবা সপোন দেখিছিলা নেকি? বেয়া সপোন এটা দেখিছিলোঁ। চিঞৰ এটা শুনাৰ নিচিনা লাগিছিল, পিছত ভাবিলোঁ নহয় চাগে। আৰুষি, কোৱা। মই কিবা ক'লেতো মায়ে বেয়াই পায়, সেইকাৰণে মই কথা ক'বলৈ বেয়াই পোৱা হ'লোঁ। তথাপিও কিছুমান কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। তোমালোকে মোক কি বুলি ভাবা মই নেজানো, কিন্তু তোমালোকক মই মোৰ নিজৰ বুলি ভাবোঁ। আমিও তোমাক আমাৰ নিজৰ বুলিয়ে ভাবোঁ বৌ। কিন্তু মায়ে নাভাবে চাগে। মাৰ কথা বাদ দিয়া, তুমি কিবা এটা ক'ব লৈছিলা, কোৱাচোন। আন কথা নাই, তোমাৰ কথাই ক'ম বুলি ভাবিছিলোঁ। মোৰ কথা? কি? তোমাৰ কথা লৈ মোৰ বৰ চিন্তা হৈ জানানে? কিয়? তুমি ভাবা নেকি তুমি সম্পূৰ্ণ সুস্থ? বেয়া নাপাবা, মই যিটো দেখিছোঁ সেইটোহে কৈছোঁ। তোমাৰ যে কিবা এটা প্ৰব্লেম হৈছে সেইটো সঁচা কথা। কাৰণটো কি তুমি নিজেই ভালকৈ জানিবা। তুমি জানা বুজা ছোৱালী, যিকোনো উপায়েৰে তোমাৰ প্ৰব্লেমটো ঠিক কৰি লোৱা আৰুষি, নহ'লে পিছত কিন্তু বৰ প্ৰব্লেমত পৰিবা। তুমি ঠিকেই কৈছা বৌ। মোৰ কি প্ৰব্লেম হৈছে মোতকে ভালকে আৰু কোনেও বুজি নাপায়। কিন্তু কথা হ'ল, কিহৰ কাৰণে মোৰ এই প্ৰব্লেমবোৰ হৈ আছে মই নিজেও বুজি পোৱা নাই। ৰোহন,
কি কথা পাতি আছা জিলমিল ৰোহন এই নামটো দ্বিতীয়বাৰ তোমাৰ মুখত উচ্চাৰণ নকৰিবা বুলি কৈছিলো নহয় তাৰপিছতো ৰাতিপুৱাই এই নামটো উলিয়াইছা তুমি নহয় মানে মা তুমি আৰু একো কথাই নকবা জিলমিল মই যি বেয়া পাওঁ তুমি সেই কামেই কৰা তুমি কি মোৰ কথা নুশুনো বুলি প্ৰতিজ্ঞা কৰি আহিছা নেকি তেনেকৈ কিয় কৈছা মা ৰোহনৰ কথা তাই কিয় ক'ব বৌৱে ৰোহনৰ কি কথা ক'বলৈ লৈছিল মই নাজানো কথাটো কমপ্লিট নহ'ল তুমি আহি গ'লা যিয়ে নহওক বৌক এনেকুৱা ব্যৱহাৰ কৰি থকাটো ভাল কথা হোৱা নাই মা মোক তুমি বিয়া দিয়াৰ কথা ভাবি আছা নহয় জানো কিন্তু যদি মোৰ বিয়াৰ পিছত মোৰ শাহুৱে মোক এনেকুৱা বিহেভ কৰে আৰু কথাটো যদি তুমি গম পোৱা তোমাৰ কেনেকুৱা ফিল হ'ব এবাৰ ভাবি চোৱাচোন মা তই উকালতি কৰিব নালাগে উকালতি কৰা নাই মা বৌক যিকোনো সময়তে এনেকৈ টানকৈ বিহেভ কৰি থকাটো মই ভাল পোৱা নাই মই বহুত দিনৰ পৰা তোমাক এই কথাটো কম বুলি ভাবিয়ে আছিলোঁ আৰু আজি কৈ দিছোঁ তুমি হয়তো মোক এই কথাটো কোৱাৰ কাৰণে বেয়া পাইছা কিন্তু পালেও উপায় নাই বৌ আহা অবতার 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 অৱতাৰ সহযোগ কৰিলে পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজড নিউট্ৰিশ্যন ফৰ 7+ কিডছ এনাৰ্জি ডেট কিপ ইউ গোয়িং লংগাৰ আৰু গুড নাইট গোল্ড ফ্লেছ ইণ্ডিয়াছ মষ্ট পাৱাৰফুল ভাইপাৰাইজাৰ